অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি, বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল। লাচিত আমাৰ প্ৰেৰণা, কনকলতা আমাৰ প্ৰেৰণা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা। আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য, সাহসী, দুৰ্বাৰ, বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম। সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম। সেই আশাৰে পুনৰ এবাৰ শ্বহীদ দিৱসৰ এই পবিত্ৰ দিনটোত শ্বহীদ পৰিয়ালসকললৈ শুভেচ্ছা জনাই প্ৰতিগৰাকী অসমীয়ালৈ মই মোৰ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি, বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল। লাচিত আমাৰ প্ৰেৰণা, কনকলতা আমাৰ প্ৰেৰণা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা। আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য, সাহসী, দুৰ্বাৰ, বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম। সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম। সেই আশাৰে পুনৰ এবাৰ শ্বহীদ দিৱসৰ এই পবিত্ৰ দিনটোত শ্বহীদ পৰিয়ালসকললৈ শুভেচ্ছা জনাই প্ৰতিগৰাকী অসমীয়ালৈ মই মোৰ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।